আসাম পুলিচৰ ABUB কেণ্ডিডেট সকলৰ কাৰণে অতিকে ভাল খবৰ কিয়নো অহাকালি অৰ্থাৎ 12 মাৰ্চ তাৰিখে আপোনালোকৰ কাট অফ বা ৰিজাল্ট ঘোষণা কৰা হ'ব যদিহে আপোনালোকে ৰিজাল্ট চাব বিচাৰে কেনেদৰে চাব পাৰিব কোনটো ৱেবছাইটৰ পৰা চাব পাৰিব 12 মাৰ্চৰ কেই বজাত আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব এই গোটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে গম পাব লগতে যদিহে আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ অসমৰ নতুন চাকৰিৰ জাননী পাব বিচাৰে তেতিয়া হলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল আসাম পুলিচৰ ABUB যি সকলে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট দি এতিয়ালৈকে ৰিজাল্ট পোৱা নাই তেতিয়া হলে আপোনালোকৰ কাৰণে ভাল খবৰ যে অহাকালি আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব 12 মাৰ্চ 2025 তাৰিখৰ ৰাতিপুৱা 11 বজাত আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব ৰিজাল্ট যদি চাব বিচাৰে আপোনালোকে আসাম পুলিচৰ মেইন ৱেবছাইটত গৈ ৰিজাল্ট চাব পাৰিব বন্ধুসকল যদিহে আপোনালোকে আসাম পুলিচৰ ABUB ফিজিক্যাল এফিচিয়েন্সি টেষ্ট দিছিলে ইয়াৰে বন্ধুসকল আপোনালোকৰ আসাম পুলিচৰ কনষ্টেবলৰ টোটাল ভেকেন্সি আছিলে 1645 টা লগতে কনষ্টেবল AB ত আছিলে আপোনালোকৰ 2300 টা লগতে আপোনালোকৰ কনষ্টেবল APR ত আপোনালোকৰ এটা ভেকেন্সি আছে বন্ধুসকল ইয়াৰে 114 টা ভেকেন্সি আছে কনষ্টেবল UB এণ্ড এটা ভেকেন্সি আছে AB ত ব্যাকলগত যি সকলে ব্যাকলগত এপ্লাই কৰা আছে তেওঁলোকে সেইখিনি ভেকেন্সিত সিট পাব লগতে যদিহে আপোনালোকে আসাম পুলিচৰ ABUB যদি আপোনালোকে ফিজিক্যাল কাট অফ মাৰ্ক যদি চাব বিচাৰে তেতিয়া হলে আপোনালোকৰ মোবাইলতে চাব পাৰিব তাৰ কাৰণে আপোনালোকে মোবাইলৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ কৰিব লাগিব আসাম পুলিচ বুলি সাৰ্চ কৰাৰ লগে লগে এনে ধৰণৰ ৱেবছাইট ওপেন হৈ যাব ইয়াৰে আসাম পুলিচত আপোনালোকে ক্লিক কৰিব লাগিব ঠিক এনে ধৰণে লগতে আপোনালোকে এনে ধৰণৰ মেইন ৱেবছাইট ওপেন হ'ব ইয়াত আপোনালোকৰ অকনমান স্ক্ৰল কৰিব লাগিব স্ক্ৰল কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে এডভাৰটাইজমেন্ট দিয়া আছে ইয়াৰে আপোনালোকৰ 10 মাৰ্চ 2025 তাৰিখত এডভাৰটাইজমেন্ট দিয়া আছে ইয়াৰে আপোনালোকৰ গোটেইখিনি ভেকেন্সি কিনি আপোনালোকে ভালদৰে চাব পাৰিব কিমান ভেকেন্সি মুকলি হৈছিল বা কিমান ভেকেন্সিৰ কাৰণে আপোনালোকক আসাম পুলিচৰ ABUB নিযুক্তি দিয়া হ'ব লগতে আপোনালোকৰ ইয়াতে নোটিছ বুলি দিয়া আছে নোটিছত আপোনালোকে ক্লিক কৰিব নালাগে যদি আপোনালোকে ৰিজাল্ট চাব বিচাৰে আপোনালোকৰ ক্লিক হেয়াৰ টু ৰিজাল্ট বুলি আহিব তাত আপোনালোকে ক্লিক কৰিব লাগিব অহাকালি অৰ্থাৎ 12 মাৰ্চ 2025 তাৰিখৰ ৰাতিপুৱা 11 বজাৰ পৰা আপোনালোকৰ লিংক এক্টিভ হৈ যাব সেই লিংকটো ৰিজাল্টৰ লিংক আপোনালোকে চুই দিব লাগিব বা ক্লিক কৰিব লাগিব তাত আপোনালোকে ক্লিক কৰি আপোনালোকৰ ৰিজাল্ট ভালদৰে চাব পাৰিব আসাম পুলিচৰ ABUB ৰ ৰিজাল্ট যদি চাব বিচাৰে আপোনালোকে ৰিজাল্টত ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনে ধৰণৰ অপচন আহি যাব ইয়াৰে আপোনালোকৰ মেইন ৱেবছাইটত লিখা থাকিব লগইন ফৰ কেণ্ডিডেট আপোনালোকৰ কেণ্ডিডেটে ইয়াত লগইন কৰিব লাগিব লগইন কৰিবলৈ হলে আপোনালোকৰ এপ্লিকেশন নাম্বাৰ ইয়াত আপোনালোকৰ যেটো এপ্লিকেশন নাম্বাৰ হয় আপোনালোকে ইয়াত কমপ্লিটলি ফিল কৰিব লাগিব লগতে আপোনালোকৰ ইয়াত কেণ্ডিডেটৰ নেম যেটো আপোনালোকৰ নাম হয় সম্পূৰ্ণ আপোনালোকে নাম ইয়াত এন্টাৰ কৰিব লাগিব লগতে আপোনালোকৰ ডেট অফ বাৰ্থ আপোনালোকে ইয়াত সম্পূৰ্ণকে ফিল কৰিব লাগিব সম্পূৰ্ণকে ফিল কৰাৰ পাছত আপোনালোকৰ নেক্সট অপচন আহিব ক্যাপচা কোড আপোনালোকে ক্যাপচা কোড ইয়াত ঢালি দিব লাগিব তেনেদৰে আপোনালোকৰ ইমেজত ক্যাপচা কোড থাকিব তেনেদৰে আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব বা টাইপ কৰিব লাগিব টাইপ কৰাৰ পাছত আপোনালোকে ডাউনলোডত অপচনত চুই দিব লাগিব ডাউনলোড অপচনত চুই দিয়াৰ লগে লগে আপোনালোকৰ ৰিজাল্ট শো হ'ব বা ৰিজাল্ট আপোনালোকে কিমান মাৰ্ক পালে বা আপোনালোকৰ ৰিজাল্ট নেক্সট স্টেপৰ কাৰণে কোৱালিফাই কৰিছে নে নাই লগতে আপোনালোকৰ কিমান কাট অফ মাৰ্ক পাইছে সেই গোটেইখিনি ডিটেইল আপোনালোকৰ ৰিজাল্টত গম পাব লগতে যদিহে আপোনালোকৰ ৰিজাল্ট ভাল হৈছে তেতিয়া হলে কোন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকৰ ৰিজাল্ট ভাল হৈছে কমেন্ট কৰি জনাব ধন্যবাদ